আকাশবাণী গুৱাহাটী আগবঢ়াইছো আমাৰ গান। প্ৰিয় শ্ৰোতা, আমাৰ গানৰ আৰু এটি খণ্ডলৈ আপোনাক স্বাগতম। মই অবনী বৰা আৰু মই মেলোডি পাটগিৰি। আমাৰ গানৰ নিয়মীয়া শ্ৰোতা প্ৰবীণ কলিতাই লিখিছে, ২০ জুন ওচৰ চাপিলেই বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা মনত পৰে। বিভিন্ন আয়োজন হয়, চৰকাৰী বেচৰকাৰী সকলো পৰ্যায়তে। কিন্তু তাৰ পিছত সকলো নিমাত, মৌন। এইটো ঠিক যে বিষ্ণুপ্ৰসাদ ৰাভাই ৰাইজৰ মনত স্থায়ী হৈ বহি থকাৰ মূল কাৰণ হৈছে তেওঁৰ গানবোৰ। এই গানবোৰ জীৱন্ত কৰি ৰখাত আকাশবাণীৰ ভূমিকাও কম নহয়। বিষ্ণু ৰাভা দিৱসৰ প্ৰাক্ষণত তেখেতৰ গান এটিৰেই তেখেতক স্মৰণ কৰিব বিচাৰিছো আমাৰ গানেৰে। প্ৰিয় শ্ৰী কলিতা, আপোনাক ধন্যবাদ। আপোনাৰ অনুৰোধ ৰাখি শুনাবলৈ লৈছো বিষ্ণু ৰাভাৰ এইটো গীত। গীতটি আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅতে বাণীবন্ধন কৰা হৈছিল। শুভ লগন যদিহে আমাৰ হয় দেখা, পুৰাবানে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা, পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা, পুৰাবানে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা, পৰজনমৰ শুভ লগন। এই জনমৰ কুসুমালা যতনে তুমি গাঁঠি ৰাখিলা, এই জনমৰ কুসুমালা যতনে তুমি গাঁঠি ৰাখিলা, কাহানি তুমি নিপিন্ধালা, কাহানি তুমি নিপিন্ধালা, শূন্য মোৰ বুকু হলুকা, পুৰাবানে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা, পৰজনমৰ শুভ লগন। এই জীৱনৰ আওহিৰতি চকুলো টুকি যায় যে কাটি, এই জীৱনৰ আওহিৰতি চকুলো টুকি যায় যে কাটি, কাহানি সুখৰ পহি জোনাই হৃদয়তে জিলিকনি নিবিলাই, এই জনমৰ গোপন কথা বুকুতে থাকি দিলে যে ব্যথা, এই জনমৰ গোপন কথা বুকুতে থাকি দিলে যে ব্যথা, কাহানি তুমি নেদেখিলা, কাহানি তুমি নেদেখিলা, সুখৰে ছবি টকা, পুৰাবানে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা, পৰজনমৰ শুভ লগন। আন এগৰাকী শ্ৰোতা কংকনা মহন্তই লিখিছিল,
বহুদিন মোৰ ৰেডিঅ' নাছিল। ফেচবুকত আমাৰ গান আৰু আকাশবাণীৰ আন আন পোষ্টবোৰ চাই ৰেডিঅ' এটি কিনি শুনিবলৈ আৰম্ভ কৰিবলৈ মন গ'ল। ধন্যবাদ আমাৰ গান, ধন্যবাদ ফেচবুক। ধন্যবাদ শ্ৰী মহন্ত। আপুনি নিশ্চয় ইতিমধ্যে ৰেডিঅ' কিনিলেই। ৰেডিঅ'টিৰ সৈতে আপোনাৰ এখন ফটো আমাক দিব। আমি আকাশবাণী গুৱাহাটীৰ পেজটোত আপলোড কৰি দিম। এতিয়া আপোনাৰ বাবে এটি গান আগবঢ়াইছো। ৰচনা কীৰ্তিকমল ভূঞাৰ, সুৰ প্ৰভাত শৰ্মাৰ। আহকচোন শুনো। প্ৰতিভু দত্তই লিখিছিল, এই আমাৰ গান অনুষ্ঠানত আপোনালোকে মূলতঃ আকাশবাণীত বাণীবদ্ধ কৰা গীতবোৰহে প্ৰচাৰ কৰাত অগ্ৰাধিকাৰ দিয়ে। ফলত আমি আকাশবাণীৰ সম্পদৰাজিৰ সৈতে চিনাকি হবলৈ পাওঁ। গুৰুত্বপূৰ্ণ কথা, অইন মাধ্যমত শুনিবলৈ নোপোৱা ভালেমান গীতো এই অনুষ্ঠানত শুনিবলৈ পাইছো। তাৰে এটা হ'ল মামণি ৰয়ছম গোস্বামীৰ কবিতাৰ গীতিৰূপ। এতিয়া পাৰিলে শুনাবচোন তৰালী শৰ্মাৰ কণ্ঠত নৱকান্ত বৰুৱাৰ ৰচনা শুকান পাতত তোমাৰ চৰণধ্বনি। শুন
যেতিয়া নীৰৱ হ'ল ৰিক্ত শিমলু ডালত যেতিয়া অকণমান তুলা ওলমি ৰল তেতিয়া বুজিলো মোৰ বুকুৰ দুৱাৰ খুলি তুমি যোৱাৰ ধনীকে ভুল কৰিছিলো অহাৰ শব্দ বুলি অহাৰ শব্দ বুলি প্ৰীতি দাসে লিখিছে, আমাৰ গানত প্ৰচাৰ কৰা গানবোৰে আমাক লৈ যায় অতীতৰ দিনলৈ, সেই চোতালত বহি সাধুকথা শুনা দিনবোৰলৈ। হয়, সকলো সাধুকথাৰেই এটা সময়ত শেষ হয় আৰু শ্ৰীমতী দাস, আমাৰ গানৰো এয়া অন্তিম খণ্ড। ইমান দিনে এই অনুষ্ঠানটিৰ পৃষ্ঠপোষকতা কৰি অহা সমূহ শ্ৰোতা অংশগ্ৰহণকাৰীক ধন্যবাদ, কৃতজ্ঞতা জনাইছো। এইখিনিতে পঢ়ি শুনাইছো আমাৰ গান অনুষ্ঠানৰ নিয়মীয়া অংশগ্ৰহণকাৰী অজন্তা মহন্তৰ কথা কেইটিমান। দুটামান দশক আগলৈকে ৰেডিঅ'ই আছিল মনোৰঞ্জনৰ একমাত্ৰ মাধ্যম। বাতৰি, গান বা নাটক সকলোৱে আছিল মনোগ্ৰাহী। এই সকলোবোৰ অনুষ্ঠানক অধিক মনোগ্ৰাহী কৰি তুলিছিল পৰিৱেশক পৰিৱেশিকাৰ কণ্ঠস্বৰে। আজিও গানত ভাহি থাকে লিলি দাস মালিক, নেছিউৰ ৰহমান, ইন্দুকল্প হাজৰিকা, ধীৰু ভূঞা, নীৰেণ বৰুৱা, চয়নিকা দেৱী, নীলু চক্ৰৱৰ্তী, মীৰা দাস প্ৰমুখ্যে বহু আকৰ্ষণীয় কণ্ঠ। কিমান যে মনে মনে তেওঁলোকৰ কথনশৈলী অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিলো, মনত পৰিলে হাঁহি উঠে। মনত কব নোৱাৰাকৈ এটা হেঁপাহ জন্ম হৈছিল মোৰ লিখা কবিতা এটা এনে কণ্ঠত শুনাৰ। তাহানিৰ সাঁচতীয়া হেঁপাহ এতিয়া পূৰণ হৈছে আমাৰ গানৰ জৰিয়তে। শ্ৰী অৱনী বৰা আৰু মেলোডী পাটগিৰিৰ সাৱলীল কণ্ঠত যেতিয়া মোৰ সৰু লিখাবোৰ শুনো, মনত বুজাব নোৱাৰা আনন্দ অনুভৱ কৰো। ধন্যবাদ দুয়োলৈ। ধন্যবাদ প্ৰযোজক উৎপল দত্ত, আমাৰ গানৰ জৰিয়তে ৰেডিঅ'ৰ কাষ চাপিবলৈ সুযোগ দিয়াৰ বাবে। ধন্যবাদ আমাৰ গান। এই উৎসাহপূৰ্ণ কথাখিনিৰে আমি সামৰণি মাৰিলো আমাৰ গান অনুষ্ঠানটিৰ। লগে লগে ফেচবুকৰ পৰা আঁতৰাই দিয়া হ'ব আমাৰ গান পৃষ্ঠাটি। আগ্ৰহীসকলক ফেচবুকৰ এয়াৰ গুৱাহাটী পৃষ্ঠাত লগ অন কৰিবলৈ অনুৰোধ জনালো। সেই পৃষ্ঠাটোৱেই হ'ব আমাৰ অন্য এক সংযোগ ব্যৱস্থা। অহা সপ্তাহৰ পৰা এই সময়তে আৰম্ভ কৰা হ'ব আন এটি অনুষ্ঠান। সেইটোৰো কেন্দ্ৰীয় বিষয় হ'ব সংগীত। এই নতুন অনুষ্ঠানটিৰ পৰিচয়মূলক ঘোষণা দিয়া হ'ব অহা বৃহস্পতিবাৰৰ বিশেষ চিত্ৰগীতত। পুনৰ কৃতজ্ঞতা জনাইছো আৰু বিদায় মাগিছো আমাৰ গানৰ পৰা। এতিয়া শুনক আমাৰ গানৰ অন্তিমটি গীত। ইমান আকাশে আৱৰি ৰাখিছে, তথাপি মনত অকণি আকাশ ৰুদ্ধ। ইমান সপোনে উমলি আছে, তথাপি মোৰ একেটি সপোন ক্ষুব্ধ। ইমান আকাশে আৱৰি
আকাশে বিচৰা সপোনৰ বাবে দূৰৰ পৃথিৱী স্তব্ধ দুপৰৰে ডাৱৰৰ ছাঁ দুপৰৰে ডাৱৰৰ ছাঁ সপোন ৰূপতে মুগ্ধ ইমান আকাশে আৱৰি ৰাখিছে আকাশে বিচৰা সপোনৰ বাবে আকাশে বিচৰা সপোনৰ বাবে দূৰৰ পৃথিৱী স্তব্ধ দুপৰৰে ডাৱৰৰ ছাঁ দুপৰৰে ডাৱৰৰ ছাঁ সপোন ৰূপতে মুগ্ধ ইমান আকাশে আৱৰি ৰাখিছে তথাপি মনত অকণি আকাশ ৰুদ্ধ ইমান সপোনে উমলি আছে তথাপিতো মোৰ একেটি সপোন ক্ষুব্ধ ইমান আকাশে আৱৰি ৰাখিছে আমাৰ গান অনুষ্ঠানটি শুনিলে উপস্থাপন কৰিলে অবনী বৰাই প্ৰযোজনা সহযোগী মেলোডি পাটগিৰি অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ